ক্লাছ 10 আজি হল আমাৰ ডে 15 তো ডে 15ত আজি আমি তোমালোকৰ ট্ৰিগনোমেট্ৰিৰে 8.2 আলোচনা কৰিম কোনটো আলোচনা কৰিম অনুশীলনী 8.2 আচ্ছা এই যেটো অনুশীলনী 8.2 হয় ইয়াত কেইটামান বিশেষ কোণৰ ট্ৰিগনোমেট্ৰিক অনুপাতৰ ওপৰত আমি পঢ়িবলৈ পাম কেইটামান বিশেষ কোণ বুলি কওঁতে সেই কোণকেইটা আমি জানিব লাগিব তো যেহেতুকে ট্ৰিগনোমেট্ৰিটো তোমাৰ ত্ৰিভুজৰ ওপৰত বেছ কৰি পোলা হয় সেই কাৰণে আমি কেইটামান কোণ পাম যেনে এটা হ'ল 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইকেইটা কোণৰ ওপৰত ভিত্তি কৰি পেলাই আমি কিছুমান মান পাম বা অনুপাত পাম আৰু সেই অনুপাতকেইটাক ব্যৱহাৰ কৰি আমি পাঠটোত দিয়া অংকবোৰ কৰিব লাগিব ঠিক আছে আৰু এই কোণবোৰত sin cos tan cot sec cosec এইবিলাকৰ অনুপাত কিমান হ'ব হেয়া স্ক্ৰিনত যিখন তালিকা আহিছে তাত দিয়া আছে এই তালিকাখন তোমালোকে মুখস্থ কৰিব লাগিব ঠিক আছে এটা কথাটো হ'ল এই তালিকাখনত sin cos tan তাৰপিছত cosec sec আৰু cot বুলি দিয়া আছে নহয় তোমালোকে যদি মন কৰা দেখিবা তালিকাখনত চোৱা সাইনৰ যিটো মান ঠিক আছে সাইনৰ যিটো মান হয় হেতু cosৰ উল্টা মানে সাইনৰ 90 ডিগ্ৰীত যেতিয়া 1 হৈছে cosৰ 1 ডিগ্ৰীত হৈছে অৰ্থাৎ সাইনটো যদি তোমালোকে জানা cosটো তাৰ উল্টাকে লিখি ললে হ'ল ঠিক আছে আকৌ tan টো cos আৰু সাইনৰ ক্যালকুলেশনত হয় বাৰু হেবোৰ যেতুকে এটো এটা তোমাৰ 30টা ক্লাছত আমি সিলেবাসখনৰ ইম্পৰ্টেন্ট বিলাক লৈ পেলা পঢ়াৰ কথা আছে হেহে তোমালোকক ইমানখিনিয়ে কমে তালিকাখনত যে সাইনটো তোমালোকে যদি মুখস্থ কৰি লোৱা তেলে cosটো কৰিব নালাগে tan টো মুখস্থ কৰি ললে তোমালোকে cosecটো কৰিব নালাগে আৰু secটো মুখস্থ কৰি ললে cotটো কৰিব নালাগে ইয়াৰ বাহিৰে আৰু বহুত উপায় আছে মাত্ৰ এটা সাইনৰ ভ্যালু এবাৰ শিকি ললে বাকি কেটা নিজে নিজে ওলাব পাৰি হেবোৰ বেলেগ ভিডিও ট্ৰিকটো দিম সদ্যহতে তালিকাখনত তোমালোকে sin tan আৰু sec যদি পঢ়ি লোৱা তেলে বাকি কেটাৰ ভ্যালু তোমালোকে পাৰিবা হল এটা পলম নকৰি অনুশীলনটো যে আমি যাওঁগে ঠিক আছে অনুশীলনীৰ তোমালোকৰ যেটো প্ৰথম প্ৰশ্ন মানে 8.2 1ত দিছে তলত দিয়া বিৰাকৰ মান উলিয়া আমি মান উলাব লাগিব টোটাল 6টা আছে তাৰে আমি যিখিনি আমাৰ মেট্ৰিকত আগতে আহি গৈছে বা ইম্পৰ্টেন্ট হেকেটা আমি কৰিম ইয়াৰ ভিতৰত কোৱেশ্চন নম্বৰ যেটো 2 হয় ৰোমান 2 হেতু তোমালোকৰ মেট্ৰিকত আগতে আহি গৈছে তো হেতুৰ পৰা আমি আৰম্ভ কৰিম এটো হল কোৱেশ্চন 2 তো ইয়া কেনে কৈ কৰিম তালিকাখন যেহেতুকে তোমালোকে দেখিলা তাত তোমালোকে চোৱা কিতাপতো তালিকাখন আছে কিতাপখনৰ তালিকাখন তোমালোকে উলাই লোৱা তেতিয়া বুজিবলৈ সহজ হ'ব আমাৰ কোৱেশ্চনটোত দিছে 2 tan square 45 2 tan square 45 ৰ জৰগতে আমি জানিব লাগিব যে tan 45 ৰ অনুপাতটো কি cos square 30 ৰ জৰগতে আমি জানিব লাগিব cos 30 ৰ অনুপাতটো কি sin 60 অনুপাতটো কি ঠিক আছে তো tan 45 ৰ অনুপাতটো কিমান হয় 1 হল তাৰছত cos 30 ৰ কিমান হয় cos 30 ৰ হয় √3/2 আৰু sin 60 ৰ কিমান হয় √3/2 হল এটা প্ৰশ্নটো হিহতৰ লগত মানে tan 45 মানে 1 লিখিলো cos 30 মানে √3/2 লিখিলো sin 60 মানে √3/2 আমি লিখিলো এতিয়া তাৰ বাদে আৰু আমাক প্ৰশ্নটোত কি দিছে আমি লগাই যাম যেনে tan 45 ৰ লগত এটা স্কয়াৰ আছে অৰ্থাৎ আমি এই 1 টোৰ লগত এটা স্কয়াৰ দিম তেনেকৈ ইয়াতেও এটা স্কয়াৰ আছে গতিকে ইয়াতেও দিম ইয়াতো এটা স্কয়াৰ আছে ইয়াতো দিলো তাৰ পিছত চাও এই tan স্কয়াৰ 45 টো লিখাৰ পিছত দুইটো বাকি থাকে অৰ্থাৎ দুইটো কি হৈছে ইয়াৰ লগত পূৰণ হৈ আছে এই ধৰণে দিলো প্লাস আহিল তে ইয়াৰ যিখিনি আছে গোটেইখিনি লিখিলো যেনে 2 টো লাগে লিখিলো tan 45 ৰ মান লিখিলো বৰ্গ আছে গতিকে বৰ্গ কৰিলো ইয়াৰ গোটেইখিনি মান আমি ইয়াতে লিখি দিলো ইয়াৰ গোটেই মানটো আমি ইয়াত লিখিলো বাকি আমাৰ লিখিবলৈ একো নাই তে লিখি দিলো এখিনি হৈ গল আমি বহাই ললো যে আমাক যেটো কোৱেশ্চন দিছে একচুয়ালি কি হয় এনেকুৱা হয় দেখা এটাক আমি সমাধান কৰিব লাগে তো সমাধানটো একৰ বৰ্গহতে কি হয় 1 হয় তো একৰ লগত 2 যদি পূৰণ কৰো কিমান হ'ব 2 হ'ব এটুত এটা ইয়াত তোমাৰ কি হৈ যাব এই ধৰণে লিখি দিম আৰু ইয়াত আমি মাইনাসটো দি এই ধৰণে লিখি দিম হল কি এটো ডাঙৰ সমস্যা ম্যাক্সিমাম স্টুডেন্টসে জানা হৈছে যেহেতুকে মেট্ৰিক আহি পালে কিন্তু বহুতে এতিয়াও জানা হোৱা নাই গতিকে মই সাইডত দেখাই দিছো এনেকৈ যদি থাকে তাৰ মানেটো কি তো এইটো ফৰ্মুলা নিশ্চয় তোমালোকৰ মনত আছে ক্লাস 8ত পোৱা যায় আৰু 9টো আছিল এনেকৈ থাকিলে কি হ'ব এই m টো a লগতো যায় আৰু b লগতো যায় তেতিয়াহলে ইয়াত চোৱাচোন
এৰ জেগাত √3 আছে, বিৰ জেগাত 2 আছে, আৰু এমৰ জেগাত আমাৰ ইয়াতে 2 দিয়া আছে হ'ল। তাৰমানে এই 2টো √3 লগতো যাব আৰু 2 লগতো যাব হ'ল। আচ্ছা, ইয়াত অহাৰ লগে লগে আকৌ এই 2টোৰ মানেটো কি, স্কুৱেৰটোৰ মানে কি, যিটো সংখ্যাৰ ওপৰত থাকিব ইয়াক আমি একে একে দুবাৰ পূৰণ কৰোঁ, অৰ্থাৎ √3 স্কুৱেৰ মানে কি, √3 দুটা পূৰণ, 2 স্কুৱেৰ মানেটো 4 প্ৰত্যেকে জানাই আৰু তথাপিও এনেকৈ লিখিলোঁ, ইয়াৰ মানেটো এইটো। আকৌ ইয়াত যেতিয়া যাম 2 দুগুণ কিমান হৈ যায় 4, আৰু √3 × √3 = কিমান হয় 3, √3 পূৰণ √3 কৰিলে 3 হয়। ইও আকৌ এটা ফৰ্মুলাত আছে, এইটো নিশ্চয় তোমালোকে পাইছা, এনেকৈ যদি থাকে ইয়াক এনেকৈ লিখা হয় আৰু ই হৈ যায় এইটো। সেইকাৰণে √3 পূৰণ √3 মান কিমান হৈ গ'ল 3, আৰু ইয়াতে এইটোক আমি ডাইৰেক্ট 3/4 আৰু ইয়াক ভাঙি পেলাই ডাইৰেক্ট 3/4 লিখিলোঁ, অৰ্থাৎ 3/4 যিমান সহজে পুতুককৈ লিখি দিলোঁ তাৰ মাজত এইখিনি কেলকুলেশ্যন সোমাই আছে হ'ল। ইয়াত অহাৰ লগে লগে আমি দেখিলোঁ কি যে এই 3/4 আৰু 3/4 এইটো নেগেটিভ আৰু এইটো পজিটিভ। তো নেগেটিভ পজিটিভ থাকিলে আমি কেঞ্চেল কৰি দিব পাৰোঁ। কেঞ্চেল কৰি দিয়াৰ লগে লগে আমাৰ ওচৰত কি থাকিল 2, অৰ্থাৎ এই কুৱেশ্যনটোৰ আনচাৰ কিমান হ'ব 2। ঠিক আছে, এই কুৱেশ্যনটোৰ আমাৰ আনচাৰ কিমান হ'ল 2। এই কেলকুলেশ্যনছখিনি চাই ল'বা, তেতিয়া ইজি হ'ব হ'ল। ৰোমান 4টো মেট্ৰিকত অলৰেডি আহি গৈছে, সেইকাৰণে তোমালোকক দিব লৈছোঁ, ইম্পৰ্টেণ্ট হয়। ইতিমধ্যে তোমালোকে দেখিলা যে এই ডিগ্ৰীবোৰ দিয়া থাকিলে মানবোৰ কেনেকৈ লিখা হয়, হয়নে? তো আমি আহা এই কুৱেশ্যনটোত মানকেইটা প্ৰথমতে বহাই লওঁ। মানকেইটা আমি বহালোঁ, sin 30ৰ মান হয় হাফ, tan 45ৰ 1 আৰু cosec 60ৰ 2/√3, তেনেকৈ sec 30ৰ ইমান হয়, cos 60ৰ ইমান আৰু cot 45ৰ ইমান। মানকেইটা বহালোঁ। এতিয়া কি কৰা যায় মনত ৰাখিবা, যেতিয়া আমি প্ৰশ্ন এটাত যোগ বা বিয়োগ পাওঁ আৰু এটা বা আটাইকেইটা বা যিকোনো দুটা ভগ্নাংশত যদি থাকে আমি সদায় লসাগু ওলাব লাগে। ঠিক আছে, তো লসাগু যদি আমি ওলাবলৈ লাগে, লসাগু ওলাবলৈ যাওঁতে চাবা কি হ'ব, আমি এইডাল হৈছে হৰণ, হয়নে? তো এইডালক আমি বেছ বুলি ধৰি লওঁ, এইডাল মেইন। আমি ইয়াৰ ওপৰৰ অংশখিনিৰ পৰা প্ৰথমতে সমাধান কৰিম, তাৰপিছত এই তলৰ অংশৰো আমি সমাধান কৰিম। তো অকল ওপৰৰ অংশখিনি যদি মই যাওঁ কৰিবলৈ, ওপৰৰ অংশখিনিত চোৱা, এইটো এটা 2, এই একটোৰ তলত একো নাই মানে কি আছে, এই একটোৰ তলত একো নাই মানে এটা 1 আছে, আৰু এইটো √3, অৰ্থাৎ 2, 1 আৰু √3, ইহঁতৰ লসাগু কিমান হ'ব জানানে? 2√3 হৈ গ'ল। এতিয়া মানে বুজাৰ সুবিধাৰ কাৰণে তোমালোকক কৈ দিওঁ আৰু এনেকৈ যেতিয়া থাকিব লসাগু ওলোৱাৰ পিছত এনে গোটা সংখ্যা থাকিলে ওলাবলৈ ইজি হয়। এনেকুৱা যদি তোমালোক কোনোবা কনফিউজ হোৱা, তো উপায়টো কি, ইয়াতে কি আছে 2√3 নহয়, ইয়াতে কি আছে এইটো 2, গতিকে এই ছেমটো নাই বুলি ধৰিলে, এতিয়া 2 আছে তাৰমানে এই 2টো নাই, এতিয়া বাকী থাকিল কি √3, এই √3টোক বাকী থকাটোক ইয়াৰ ওপৰৰ লগত পূৰণ কৰি দিয়া, তেতিয়াহ'লে কিমান হৈ যাব √3 এগুণ √3, এইটো 1, ইয়াতেতো 1টো থাকিব, 1 থকা সমান, অৰ্থাৎ এই গোটেইখিনি তাৰমানে ইয়াত থাকিব লাগিব। তো 1ৰ লগত এই গোটেইখিনিক যদি পূৰণ কৰি আমি কিমান পাম 2√3 পাম, মাইনাছ এবাৰ এইটো কি √3, অৰ্থাৎ এই √3টো কেঞ্চেল গ'ল, থাকিল কি 2, আৰু 2 দুগুণ কিমান হৈ যায় 4, গতিকে আমি ইয়াত কি লিখি দিম 4। একেধৰণে আমি তলৰখিনিও কৰিবলৈ যাম। তলৰখিনি কৰিবলৈ যাওঁতে এনেকৈ আমি আজডাল প্ৰথমতে টানি ল'লোঁ। এতিয়া ইয়াত সেই আগৰ নিচিনাকৈ চোৱা, ইয়াত এটা √3 আছে, ইয়াত এটা 2 আছে, আৰু ইয়াতে একো নাই মানে কি আছে, এটা 1 আছে, অৰ্থাৎ ইয়াৰো লসাগু কিমান হৈ যাব 2√3, আৰু এই √3টো নাই বুলি ধৰি লোৱা, তেতিয়াহ'লে বাকী থাকিল কি 2, গতিকে 2 দুগুণ কিমান হৈ যাব 4 যোগ এই 2টো নাই, অৰ্থাৎ √3 থাকিল, √3 গুণ কিমান হ'ব √3, আৰু 1 আছে মানে গোটেইখিনি আছে ধৰিলোঁ, 1ৰ লগত আমি যিটো সংখ্যা পূৰণ কৰোঁ সেইটোৱে পাম, +2√3 হৈ গ'ল। এইখিনি লিখিলোঁ। এতিয়া ইয়াৰ পিছত তোমালোকে এই ধৰণে কৰিবও পাৰা, চোৱা, আৰু ডাইৰেক্ট কেঞ্চেল কৰি দিব পাৰা, এইটো আৰু এইটো কেঞ্চেল কৰিব পাৰা, আৰু যদি দিগদাৰ পোৱা এই ধৰণেও হৈ যায়। চাবা, ইয়াতে √3 কেইটা আছে, এটা, ইয়াত √3 কেইটা আছে, দুটা, আৰু দুইটা পজিটিভ, অৰ্থাৎ আমি এনেকৈ লিখি দিব পাৰোঁ 3√3 আৰু -4, আৰু তলত যিটো আছে আমি সেইটো লিখি দিলোঁ 2√3 হ'ল। তাৰপিছত ঠিক তেনেকৈ এইডাল কি হয় একচুৱেলি হৰণ চিন। তো তোমালোকে নিশ্চয় এইটো জানা যে সমান চিনৰ একেফালে হৰণ চিনটোক বা হৰণটোক যদি আমি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে তলৰ সংখ্যাটো কি হৈ যায়, ওলটি যায়, ৰেচিপ্ৰকেল হৈ যায়, প্ৰতিক্ৰমটো লিখা হয়। গতিকে এই 2√3টো কি হ'ব, ওপৰত গুচি যাব হ'ল, এইডাল ঠিক তেনেকৈ এইটো কিমান হয় 4, আৰু এই 4টো তোমালোকে পিছত লিখা, অংকটো কৰোঁতে সুবিধা পাওঁ। 4টো ইয়াত আহিলে ধৰি লোৱা, একো ডাঙৰ কথা নহয়, এইটো পজিটিভ হয়, গতিকে আমি +4 লিখিলোঁ, একেই কথা। ইয়াত √3 এটা আছে, ইয়াত দুটা, অৰ্থাৎ কেইটা হৈ গ'ল আমাৰ টোটেল √3 হৈ গ'ল আমাৰ তিনিটা, ইয়াতে √3 হ'ল। এনেকৈ লিখাৰ লগে লগে এইটো আৰু এইটো আমি কেঞ্চেল কৰি দিব পাৰোঁ, ইহঁত দুটাক আমি কাটি দিব পাৰোঁ, কেঞ্চেল
ঠিক আছে কেনচেল হৈ গ'ল এনেকৈ লাইনটো লিখি কেনচেল কৰা বা ইয়াতে কেনচেল কৰা ষ্টেপ এটা কমাই তোমালোকৰ কথা একো ভুল নহয় তাৰমানে ইয়াতে যদি এনেকৈ কেনচেল কৰি দিয়া আচত ডাইৰেক্ট এইটো যদি লিখি দিয়া একো ভুল নহয় ঠিক আছে এতিয়া আমি কি কৰিলোঁ চোৱা এই যিটো আছে ইয়াক লিখিলোঁ ব্ৰেকেট দি আৰু ইয়াতে লিখিলোঁ মানে একেটা ইয়াতে এক আছেতো এক এগুণ এইখিনি পূৰণ কৰিলে এইটোৱে হ'ব এইটো লিখি দিলোঁ হ'ল এতিয়া আমি কি কৰিব আমাৰ লক্ষ্য বা এই ৰুট চুট এইবিলাক গুচোৱা গতিকে এইটো কি হয় চোৱা প্লাছ গতিকে ইয়াত এটা আমি মাইনাছ দিম আমাৰ এটা সুবিধাৰ কাৰণে এইটো কৰোঁ সেইটো হৈছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলাত আমি ইয়াতে পেলাব চেষ্টা কৰি আছোঁ সেইকাৰণে লিখিলোঁ কি ধৰি লওঁ এইটো a এইটো b তেতিয়াহ'লে a প্লাছ b a মাইনাছ b মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলাত দিলোঁ ইয়াত যিটোকে দিলোঁ আমি ইয়াতো লিখিবলৈ বাধ্য বা সমান কৰিব লাগিব নহয় সেইকাৰণে আমি এইটো ইয়াতে এনেকৈ লিখি দিলোঁ এতিয়া ইয়াৰ পিছৰ অংশখিনি মই তোমালোকক সাইডত দিছোঁ তোমালোকে পৰীক্ষাত কি কৰিবা তললৈ লিখি গৈ থাকিবা বা নেক্সট পেজলৈ গুচি যাবা ঠিক আছে ইয়াত এতিয়া চোৱা কি হ'ল এইটো ফৰ্মুলাত পৰিল গতিকে ইয়াৰ জায়গাত আমি এনেকৈ লিখিব পাৰোঁ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আৰু এই দুটা একেবাৰে সেম গতিকে ইয়াক আকৌ আমি অন্য এটা ফৰ্মুলাৰ ৰূপলৈ নিবৰ কাৰণে লিখিব পাৰোঁ কি মানে এইটো ফৰ্মুলা a মাইনাছ b হোল স্কুৱেৰ ফৰ্মুলাত আমি লিখিব পাৰোঁ লিখাৰ লগে লগে আমি ইয়াৰ ফৰ্মুলা মতে ভাঙি গৈ থাকিম আৰু ইয়াৰ পিছত আমি ইয়াত কৰিছোঁ ঠিক আছে ইয়াৰ পিছৰখিনি তোমালোকক ইয়াত হ'ব আচ্ছা তো ইয়াৰ পিছৰখিনি তাত যেহেতুকে আমি কৰিমগে চোৱা কি হ'ব এতিয়া এইটো আছে তোমাৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলাত যেহেতুকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলাত আছে সেইকাৰণে আমি কি লিখি দিব পাৰিম এই স্কুৱেৰটো এই তিনিটোৰ লগত আহিব গতিকে 3 গুণ কিমান হ'ব 9 পূৰণ √3 স্কুৱেৰ তোমালোকক আগত শিকাইছিলোঁ মই এই অংকটো কৰোঁতে ৰাফ ৱৰ্কত শিকাইছিলোঁ √3 স্কুৱেৰ থাকিলে দুটা √3 পূৰণ হয় আৰু কি হৈ যায় 3 গতিকে ইয়াত আমি ডাইৰেক্ট লিখি দিব পাৰিম কি এই যিটো √3 স্কুৱেৰ আছে তাৰ জেগাত আমি এটা কি লিখি দিম 3 মাইনাছ 4 বৰ্গ কি হয় 4 গুণ কিমান হয় 16 এটা আমি লিখি দিলোঁ কিমান 16 ওপৰটো যদি যাওঁ এইটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলাত আহিছে গতিকে আমি কি লিখিম a স্কুৱেৰ মাইনাছ 2a তাৰপিছত আহিব bটো আমাৰ 4 ইয়াত প্লাছ b স্কুৱেৰ নেক্সট ষ্টেপ 9 গুণ কিমান হয় 27 বিয়োগ 16 ইয়াতে আকৌ সেইটো চোৱা এইটো আৰু এই অংশটো দেখাত একে হৈ আছে তাৰমানে আমি ডাইৰেক্ট কি লিখি দিব পাৰোঁ এইটো ভাঙিলে 27 ইয়াত চোৱা 4 3 গুণ 12 কিমান ক'লোঁ 4 3 গুণ 12 আৰু 4 3 গুণ 12 হ'ল 12 3 গুণ কিমান হ'ব আমাৰ ইয়াতে 4 3 গুণ 12 12 2 গুণ 24 এটা থাকিব 24 √3 আৰু 4 4 গুণ কিমান হয় আমাৰ 16 তাৰপিছত নেক্সট ষ্টেপ 27ৰ পৰা যেতিয়া 16 বিয়োগ কৰিবা কিমান পাবা 11 এতিয়া এই 27টো আৰু এই 16টো কি হয় পজিটিভ অৰ্থাৎ 27 আৰু 16ক আমি প্লাছ কৰি দিব পাৰোঁ 27 আৰু 16ক যদি প্লাছ কৰি দিয়া তেতিয়া এনসাৰ পাবা 43 আৰু মাইনাছ 24 √3 ঠিক আছে আৰু এইটোৱে হ'ল আমাৰ এই কোৱেশ্চনটোৰ এনসাৰ এইটো তোমালোকৰ মেট্ৰিকত আহিছে আগতে আৰু ইম্পৰ্টেণ্ট হয় অহা চান্স আছে তো ভালকৈ চাবা পাৰিলে 2-এবাৰমান চাবা সমাধানটো কেনেকৈ হৈছে তেতিয়া পৰীক্ষা তোমালোকৰ কনফিউজন নাথাকে এবাৰ আমি ৰোমান 5টো কৰোঁ ৰোমান 5টো তোমালোকৰ মেট্ৰিকত আগতে আহি গৈছে অহা চান্স আছে তো চাইবা তো একেই আগৰ নিচিনাকৈ আমি এই মানবোৰ বহাই যাম তোমালোকক অলৰেডি নম্বৰ 1টো শিকালোঁ প্ৰথম কৰাটো যিটো কেনেকৈ মানবোৰ বহোৱা হয় নহয় প্ৰথমতে আমি নামবোৰ বহাই লওঁ তো এইবিলাক মানকেইটা আমি বহাই দিলোঁ ঠিক আছে cos 30 কিমান হয় sin 30 কিমান হয় স্কুৱেৰটো আছে কাৰণে স্কুৱেৰটো দিলোঁ এনেকৈ মানখিনি বহালোঁ এতিয়া চোৱা এই যিটো হাফ আছে তাক যদি আমি বৰ্গত ভাঙিবলৈ যাওঁ কি হ'ব এইটো একেই হ'ব আৰু 2 বৰ্গ কিমান হয় 4 নহয় কাৰণ ইয়াক যদি আমি ভাঙো কিমান পাম 1/4 তাক আকৌ 5 দি পূৰণ কৰিব লাগিব গতিকে তোমালোকে পৰীক্ষাত ডাইৰেক্ট লিখি দিব পাৰিবা কি এই ধৰণে লিখি দিয়া এটা ষ্টেপ কমি যাব হ'ল ঠিক তেনেকৈ ইয়াতে কত কিমান হ'ব 2 2 গুণ 4 আৰু √3 * √3 কিমান হৈ যায় 3 তো 2 2 গুণ যদি 4 হয় 4 লগত 4 টো পূৰণ কৰিলে কিমান হ'ব 16 হ'ব অতলত কিমান হ'ব 3 আৰু 1 ৰ বৰ্গ কি হয় একেই হয় ঠিক তেনেকৈ ইয়াতেও 1 হ'ল আৰু 2 2 গুণ কিমান হ'ব 4 তাৰছত এটো হৈ যাব 3 √3 টো 3 হ'ব আৰু এটো হৈ যাব কিমান 4 এনেকৈ আমি বৰ্গবোৰ ভাঙি ললো এতিয়া আমি কি কৰিম ওপৰৰ অংক যেটিকে ক'লোৱে
ভগ্নাংশ আছে গতিকে আমি লসাগু ল'ব লাগিব এই 4 আৰু এই 3 আৰু এই 1ৰ তলত একো নাই মানে কি আছে এটা 1 আছে লসাগু কিমান হৈ যাব 4 3 গুণ 12 12 গুণ 12 তে 4 লগত কি পূৰণ কৰিলে 12 হয় 3 তো 5 3 গুণ কিমান হ'ব আমাৰ 15 লিখি দিলো 3 4 গুণ 12 আৰু 16 4 গুণ কিমান হয় 64 প্লাস 1 12 গুণ 12 গতিকে ওপৰটো কিমান হৈ যাব আমাৰ 12 ঠিক আছে এটো মাইনাস হয় দেই এটো মাইনাস ঠিক তেনেকৈ তলত যদি আহো লসাগুটো কিমান হয় ইয়াত 4 এ হ'ব আৰু একে থাকাৰ কাৰণে আমি ডাইৰেক্ট 1 + 3 লিখি দিব পাৰো নেক্সট স্টেপটো তোমাৰ কি হ'ব জানানে সোৱা এটো যাও 1 আৰু 3 ক যোগ কৰি দিলে কিমান হৈ যাব 4 আৰু ইফালে কিমান হৈ গল 4 এই 4 4 টো আসলতে কেনসেল যায় তাছত এইখিনি যদি আমি ক্যালকুলেশন কৰো ইয়াত আহি যাব তোমাৰ 12 আৰু তোমাৰ 15 আৰু 64 ক যোগ কৰি দিও যোগ কৰি পলা যেটো যোগফল হয় তাৰ পৰা 12 টো বিয়োগ কৰি পৰা তোমালোকে দেখিবা তাত কিমান পাবা 67 হল আৰু 4 আৰু 4 টো কেনসেল গল যোৱাছত আমাৰ 1 থাকিলে আৰু তো লিখা নিলিখা সমান মানে 1 টো থাকে আৰু আমাৰ आंसर আহি যাব কিমান 67/12 তো रोमन 5 ৰ आंसर হ'ব 67/12 এই কোৱেশ্চনটোৰ आंसर এটো মেট্ৰিকৰ আগতে আহিছে এবাৰ কৰিম আমি रोमन 6 টো তো আগৰ নিচিনাকৈ এই ডিগ্ৰীবোৰৰ যেটো মানে অনুপাত হয় সেই অনুপাতখিনি আমি লিখি লম তো অনুপাতবোৰ আমি বহাই দিলো sec 0 ডিগ্ৰী 1 হয় 60 ডিগ্ৰী 2 হয় cosec 62/√3 হয় আমি মানবোৰ বহালো আগৰ নিচিনাকৈ আমি লসাগু উলাব লাগিব তো এই দুইটোৰ একো নাই মানে এটা 1 আছে ইয়াতো এটা 1 আছে 1√3 1 ৰ লসাগু কিমান হ'ব আমাৰ √3 হল কিমান হ'ব √3 তো ইয়াত যেটো 1 আছে তো ইয়াৰে 1 ৰ মাল্টিপ্লাই কৰিলে আমি কিমান পাম √3 পাম তো √3 আৰু 2 ক পূৰণ কৰিলে কিমান হ'ব 2√3 √3 আৰু √3 পূৰণ কৰিলে কিমান হৈ যাব মানে এক গুণে হ'ব √3 এক গুণ √3 গতিকে 2 এক গুণ 2 আৰু 1 ৰ লগত কি পূৰণ কৰিব লাগিব √3 1 √3 গুণ √3 গতিকে 1 আৰু √3 পূৰণ কৰি ইয়াতে আহি যাব কিমান √3 এটো হল আমাৰ ওপৰৰ অংক তলৰ অংক ঠিক তেনেকৈ আমি যদি লসাগু উলাবলৈ যাও ইয়াত হ'ব √3 আৰু তোমাৰ এতিয়া ইয়াতে একে এক আছে নহয় ইয়াত একো নাই মানে কি আছে এটা 1 আছে ইয়াত এটা 1 আছে তো 1 √3 গুণ √3 এই ওপৰৰ একটোৰে হেতু পূৰণ কৰিলে √3 লিখিম √3 এগুণ √3 2 এগুণ 2 আৰু 1 √3 গুণ √3 গতিকে 2 হৈ যাব ইয়াতে 2√3 এতিয়া ইয়াত আগৰ অংকটো দেখালো তোমালোকক মই এই অংকটো যেতিয়া মই কৰিছিলো তাত তোমালোকক কৈছিলো যে ইয়াতে তোমালোকে কেনসেল কৰিব পাৰা নহলে এই ধৰণে লিখি কেনসেল কৰিব পাৰা এবাৰ এই ধৰণে নিলিখো ডাইৰেক্ট কেনসেল কৰি দেখাই আছো তাৰ মানে ডাইৰেক্ট এই √3 আৰু এই √3 টোক মই কেনসেল কৰি দিলো তাৰপিছত তোমাৰ ইয়াত থাকিলে আমাৰ সোৱা এটো যে 2√3 তাৰ মানে এটা √3 দুটা আছে আৰু এটো √3 মানে এটা আছে পজিটিভ অৰ্থাৎ আমি ডাইৰেক্ট লিখি দিম কি 3√3 + 2 তলৰটো কেনসেল হৈ গল ইয়াত আকৌ সোৱা এটো এটা √3 আৰু এটা দুটা তাৰ মানে কেইটা আছে তিনিটা √3 আৰু এটো +2 এনেকৈ লিখাছত আমি দেখিলো কি যে আমাৰ এই দুইটা একে হয় গতিকে আমি দুইটাকে কেনসেল কৰি দিব পাৰো কেনসেল কৰি দিলে আমাৰ ওচৰত কিমান থাকি যাব 1 0 নাথাকে এটো বহুতে ভুল কৰে গুটে কাটা গল ডাইৰেক্ট 0 টো লিখি থৈ গুছি আহে হেতু নকৰিবা কো এক্সামত যেতিয়া এনেকৈ কেনসেল যায় গণিতত কেনসেল গল মানে একো নাই নহয় তুমি আৰু মই ভাবিছো গুটেখিনি কেনসেল গল হেক তা মানে একো নাই কিন্তু একো নাই মানে ম্যাথছত কি থাকে এটা 1 থাকে তো এই কোৱেশ্চনটোৰ आंसर কিমান হৈ যাব 1 তো এটো रोमन 6 আশা কৰো এইখিনিলৈকে তোমালোকে বুজি পাইছা নেক্সট ভিডিওটোত বাকি পাৰ্টখিনি তোমালোকক মই দিম